যে 2003 চনত যদি ৰঙিয়া ডিভিজন এটা ইয়াত ভূমিষ্ঠ হ'ল তাত এটা ডাঙৰ প্ৰশাসনিক সেটা আমি পালো হয় কিন্তু আমি যি ধৰণে ৰেল সা সুবিধাৰ ক্ষেত্ৰত আমি বৰ্ধিত সা সুবিধা পাব লাগিছিল এটা উন্নত সা সুবিধা পাব লাগিছিল তাৰ পৰা কিন্তু টোটালি বঞ্চিত হৈ থাকিল আপোনালোকে মন কৰিছে যে ইয়াৰ আমাৰ এই যিটো সেকশন এইটো বঙাইগাঁও ৰঙিয়া গুৱাহাটী সেকশনটো আটাইতকৈ সৰ্বাধিক মানে যাত্ৰী উঠানমা কৰা সেকশন এই সেকশনত লোকেল ট্ৰেইনৰ ক্ষেত্ৰত তেওঁলোকে লোকেল ট্ৰেইন য'ত বঢ়াব লাগে তেওঁলোকে এটা ডাবল লাইন অলমোষ্ট হৈছে প্লাছ ইলেক্ট্ৰিফিকেশ্যন হৈ গ'ল কিন্তু কোনো লোকেল ট্ৰেইন নাই এক্সিষ্টিং ট্ৰেইন তেওঁলোকে বন্ধ কৰি দিলে গতিকে আপোনালোকে চাওক প্ৰতিটো পদতে তেওঁলোকে আজি ৰঙিয়া ডিভিজনৰ অমৃত ভাৰতৰ আণ্ডাৰত তেওঁলোকে আজি বিশাল ধন তেওঁলোকে অনুমোদন পাইছে কাম কৰিব এনেকুৱা কাম কৰিব ওলাইছে যিটো কাম ৰাজ্যৰ কোনো প্ৰয়োজন নাছিল এখন 40 ফুট বহলৰ 12 মিটাৰ প্ৰায় 40 ফুট বহলৰ এখন নতুন এফবি তেওঁলোকে বনাব ওলাইছে যাৰ কোনো প্ৰয়োজন নাই ঠিক আছে বনাব পাৰে যদিহে আমাৰ এইটো ফালৰ মানুহ সেইটো ফালে যাবৰ কাৰণে ওপৰে যদি যোৱাৰ ব্যৱস্থা থাকিলেহেঁতেন যদি ধৰক আপুনি বাইক বা স্কুটি লৈ যদি পাৰ হ'ব পাৰিলেহেঁতেন তেনেকুৱা ফুট অভাৰ ব্ৰিজ ৱেলকাম কিন্তু তাত তেনেকুৱা কৰা নাই ইভেন তেওঁলোকে যি নতুন প্ৰপ'জ দুখন এটা প্লেটফৰ্ম হ'ব এতিয়া 6 নম্বৰ 7 নম্বৰ সেই প্লেটফৰ্মৰ লগত অহা যোৱা কানেক্টিভিটি নাই চ' ষ্ট্ৰেঞ্জ গতিকে এনেকুৱা ক্ষেত্ৰত আজি আমি ৰঙিয়া জংচনৰ টাৰ্মিনেল পাব পাৰিলোহেঁতেন সেইবিলাক কাম কৰা নাই ৰাঙাপাৰা লাইনত যদি গুৱাহাটী যাব লাগে ট্ৰেইনখন আধা ঘণ্টা ৰখাব লাগে কিয় আধা ঘণ্টা ৰখিব লাগে ইঞ্জিন ৰিভাৰ্চেল কিয় লাগে তাৰ কাৰণে যি এডিশ্যনেল লাইন তেওঁলোকে দিব পাৰে সেইবিলাক দিয়া নাই সেইবিলাক নকৰে কিন্তু কি কৰিব ৰেল গেট বন্ধ কৰিব ল'ৰা ছোৱালী বিশাল ইয়াত চিকিৎসালয় আছে ট্ৰেইন ষ্টেচনত যোৱা এপ্ৰ'চ ৰোড তেওঁলোকে বন্ধ কৰিব ওলাইছে নাভুত নাচৰুত কাণ্ড তাৰমানে এইটো মানে মালগাড়ীৰ কাৰণে হয় কথা না সেইটো কথা যে আজি ডিপাৰ্টমেণ্টক কেৱল ইনকাম লাগে কেৱল মালগাড়ী পাব্লিকৰ যে সুবিধা হ'ব লাগে মানুহৰ কাৰণে যে ৰেল মানে সেৱা সেই ৰেল সেৱাৰ পৰাই তেওঁলোকে আঁতৰি গৈ এতিয়া ৰেল বেপাৰ হৈ গ'ল প্ৰতিটো ষ্টেচনে তেওঁলোকে গুডছ ৰাইডিং কৰিছে কিন্তু পেচেঞ্জাৰ ট্ৰেইন ক'তো নৰয় আজি আপোনাৰ মেল এক্সপ্ৰেছ ট্ৰেইন দূৰত যাবলগীয়া লোকেল ট্ৰেইনটো নাই গতিকে আপোনাৰ ৰঙিয়াৰ দৰে জেগাত যদি বন্দে ভাৰত নৰয় কোচবিহাৰ আৰু আপোনাৰ নিউ আলিপুৰত যদি বন্দে ভাৰত ৰ'ব পাৰে ৰঙিয়াত কিয় ৰ'ব নোৱাৰে ৰঙিয়া মানে এইটো ৰঙিয়া নহয় ৰঙিয়া মানে এণ্টাৰ ধেমাজি নৰ্থ বেংকৰ কানেক্টিভিটি থাকে তাত ৰঙিয়াত সেইবিলাক দিয়া নাই 20503 ৰাজধানী ষ্টপেজ নাই গতিকে এইবিলাক যি সুবিধা আমি আশা কৰিছিলোঁ পাব লাগিছিল সেইবিলাক সুবিধা নিদি য'ত তেওঁলোকে দুটা পইচা বেছিকৈ পাব পাৰে ৰাইজক নজনাকৈ ৰাইজক অন্ধকাৰত ৰাখি আজি এই যেনেকৈ গেটৰ কথা কোনেও নাজানো হঠাৎ দেখিলোঁ কালি বন্ধ কৰি দিলে কিমান আচৰিত নাভুত নাচৰুত কাণ্ড কৰিছে গতিকে আমি আহ্বান জনাইছোঁ আমাৰ যি ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ আছে অনাৰেবল MP MLA দে শুড কাম ফৰৱাৰ্ড তেওঁলোকে আহিব লাগে তেওঁলোকে অন্যান্য বিভিন্ন সম্বৰ্ধনা অনুষ্ঠানত গৈ আছে আজি সদস্য ভৰ্তি অভিযানত হিতাধিকাৰী এইবিলাক সভাবিলাকত গৈ আছে তেওঁলোকে কিন্তু ইয়াত GM বা DRMৰ চেম্বাৰত অহা সময় পোৱা নাই সেইটো আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যৰ বিষয় আমি সেইকাৰণে আবেদন জনাইছোঁ কৰজোৰে তেখেতসকলক অনুৰোধ কৰিছোঁ আহক এই যিবিলাক সমস্যা হৈ আছে অসমৰ জাতীয় সমস্যাৰ দৰে হৈ পৰিছে সেইবিলাক সমাধানৰ কাৰণে আপোনালোকে উপায় দিয়ক সেইখিনি আমাৰ ক'ব লাগে লকডাউনৰ নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে